Hello students, welcome to Score Best. तो আজি যেটো আমি বোর্ড সলভ কৰি আছো হেতু হল আমাৰ কামৰূপ মেট্ৰোপলিটন ঠিক আছে তো লেটস স্টার্ট তো আমাৰ ফার্স্ট কোশ্চেন এটো ইয়াত যেটো দিছে হেতু কৈছে when ferrous sulfate is heated vigorously which compound is not evolved given below তো আমি অলরেডি পাই আছো লাস্ট বোর্ড যেটো কৰিছো নলবাৰী তাতো আমাৰ এই কোশ্চেনটো দিয়া আছিল যে আমাৰ ferrous sulfate যেটো আমি হিট কৰি তো আমি কি পাওঁ তাৰ পৰা ফেরিক অক্সাইড সালফার ডাইঅক্সাইড এন্ড সালফার ডাইঅক্সাইড তিনটা অপশন ইয়াত আছে কোনটো অপশন আছে সালফেট যেটো আছে এটো ইয়াত প্ৰডিউস নহয় দা आंसर will be সালফেট নেক্সট আমাৰ কোশ্চেন আছে যে আমাৰ ব্ৰাইনৰ যেটো ইলেক্ট্ৰোলাইসিস কৰা হয় তেতিয়া আমাৰ তাৰ পৰা আমি কি পাওঁ ব্ৰাইন মানে অলরেডি লাস্ট বোর্ডত পাই আছো ব্ৰাইন মানে সোডিয়াম ক্লোৰাইড আমাৰ যেটো ভাঙি দিও ইলেক্ট্ৰোলাইসিস মানে কি ভাঙি দিয়া হয় ভাঙি দিলে আমাৰ কি হ'ব এটা আমি সোডিয়াম পাম আৰু এটা আমাৰ কি পাম ক্লোৰিন গেছ পাম তো आंसर ইয়াত কি হ'ব ক্লোৰিন গেছ হ'ব ঠিক আছে বাকি তো আৰু কোনো গেছ নাই ইয়াত সোডিয়াম ক্লোৰাইডত আৰু কি গেছ ওলাব সোডিয়াম ক্লোৰাইডত আমাৰ ক্লোৰিন গেছ আহিব দা आंसर will be ক্লোৰিন গেছ না যদি ডিটেইল থাকে ইয়াত মই অপচন ইয়া দি দিছো ডিটেইলটো দিছো ইয়াৰ পৰা পঢ়ি লবা Next আমাৰ আছে which of the following can be used as an acid base indicator by the visually impaired student না ইয়াত এটা ইন্টারেস্টিং কোশ্চেন যে visually impaired student তাৰ মানে যিবিলাকে চকুৰে দেখা নাপায় হেবিলাকে আমাৰ কোনটো ইন্ডিকেটৰ ইউজ কৰিব পাৰিব ঠিক আছে তো চকুৰে যিবিলাকে দেখা নাপায় হেবিলাকে ভিজুৱেল ইন্ডিকেটৰ কেনেকৈ ইউজ কৰিব ভিজুৱেল ইন্ডিকেটৰ মানে কি হয় কিছুমান ইন্ডিকেটৰ আছে যিবিলাকে এসিডত দিলে বেলেগ কালাৰ দিয়ে বেসত দিলে আমাৰ কো বেলেগ কালাৰ দিয়ে তো এইবিলাক হিয়তৰ কাৰণে ইউজফুল হ'ব হিয়তৰ কাৰণে কোনবিলাক ইউজ কৰিব সাউন্ড বা স্মেল পালে হিয়তৰ কাৰণে এটো ইউজফুল হ'ব এটা সাউন্ডৰ তো ইয়াতে কোনো হ'ব বাট স্মেল আমাৰ কিছুমান ইন্ডিকেটৰ আছে যিবিলাকক আমি অলফেক্টৰী ইন্ডিকেটৰস বুলি কওঁ হেবিলাক কি হয় যে হেবিলাকে বেস বা এসিডত হিয়তৰ স্মেল চেঞ্জ হৈ যায় ঠিক আছে হেবিলাকক আমি অলফেক্টৰী ইন্ডিকেটৰ বুলি কওঁ তো ইয়াত লিটমাস যেটো আছে লিটমাস আৰু টাৰ্মাৰিক আৰু দা ফ্লাৱাৰ্স অফ পিটুনিয়া হেবিলাকে এসিড বেস আৰু এসিড আৰু বেসত কি হয় ইহতৰ কালাৰ চেঞ্জ হয় যেনেকে লিটমাসৰ কালাৰ কি হয় এসিডত গৈ ৰেড হৈ যাব বেসত গৈ তোমাৰ ব্লু হৈ যাব সিমিলাৰলি টাৰ্মাৰিকৰ কালাৰ কি হ'ব এসিডত তোমাৰ ইয়েলো থাকিব বেসত গলে তোমাৰ ডাৰ্ক ৰেড হৈ যাব সিমিলাৰ এনেকুৱা টাইপৰ তোমাৰ বেলেগ কালাৰ হ'ব এতিয়া ভ্যানিলা এসেন্স যেটো আছে হেতুৱে কি কৰে এসিড বেসত কালাৰ চেঞ্জ নকৰে ভ্যানিলা এসেন্সত তুমি যদি কোনো বেস এটা দি দিয়া তো ভ্যানিলাৰ যেটো ক্যাৰেক্টাৰিস্টিক স্মেল আছে সেই স্মেলটো তোমাৰ ডিসএপিয়াৰ হৈ যাব স্মেলটো গায়ব হৈ যাব ঠিক আছে সিমিলাৰলি অনিয়ন যেটো আছে অনিয়নৰ অলপ গুড়া কৰি লবা ইয়ে কৰি লবা মেশ কৰি লবা আৰু হেতু যদি অলপ বেস দি দিয়া অনিয়নৰ যেটো স্মেল আছে হেতু তুমি বিচাৰি নাপাবা ঠিক আছে তো যিবিলাকে ভিজুৱেলি ইম্পেয়াৰ্ড আছে চকুৰে দেখা নাপায় হিয়তে হেতুটো গম পাব না গন্ধটো গুছি গৈছে তেতিয়া হিয়তে কি হ'ব যেটো লিকুইড মই ইউজ কৰি আছো হেতু কি হয় বেস হয় তো ইয়াত आंसर হ'ব আমাৰ ভ্যানিলা এসেন্স আমাৰ অলফেক্টৰী ইন্ডিকেটৰ হয় বাকি যিমান আছে এইবিলাক আমাৰ কি হয় ভিজুৱেল ইন্ডিকেটৰস হয় এতিয়া এইবিলাকৰ ডিটেইলছ ইয়াত দিয়া আছে ইয়াৰ পৰা অলপ পঢ়ি ল'ব পাৰা ঠিক আছে Next question আমাৰ এটা যেটো দিয়া আছে Next question which of the following metal does not react either with cold water or hot water এটা কি সোডিয়াম যেটো আছে সোডিয়ামে ওয়াটাৰৰ লগত বাইগাৰাছলি ৰিয়েক্ট কৰে cold hot doesn't matter next ক্যালসিয়াম যেটো আছে ক্যালসিয়ামো ওয়াটাৰৰ লগত ৰিয়েকচন কৰে ঠিক আছে next ম্যাগনেসিয়াম যেটো আছে ম্যাগনেসিয়ামো ওয়াটাৰৰ লগত হট ওয়াটাৰৰ লগত ৰিয়েকচন কৰে বাট ইয়াত যেটো আইৰন দিয়া আছে আইৰনে না তো হট ওয়াটাৰৰ লগত ৰিয়েকচন কৰে না কোল্ড ওয়াটাৰৰ লগত ৰিয়েকচন কৰে আইৰনৰ লগত তোমাৰ যদি ওয়াটাৰ ৰিয়েকচন কৰাব লাগে ফাৰ্স্ট অফ অল আইৰনটো তোমাৰ গৰম কৰি ৰেড হট কৰি ল'ব লাগিব আৰু তাৰ ওপৰত ষ্টিম পাৰ কৰি দিব লাগিব তেতিয়া গৈ আইৰন আমাৰ কি কৰিব ওয়াটাৰৰ লগত ৰিয়েকচন কৰিব তো এটো সোৱা আইৰনে যেতিয়া ৰেড হট ষ্টেটত ষ্টিমৰ লগত যেতিয়া ৰিয়েকচন কৰে কি ফৰ্ম কৰে তোমাৰ আইৰনে তোমাৰ আইৰন 2,3 অক্সাইড ফৰ্ম কৰে লগতে হাইড্ৰোজেন গেছ ৰিলিজ কৰি দিয়ে তো ইয়াৰ ডিটেইলছ ইয়াত দিয়া আছে ইয়াৰ পৰা পঢ়ি লবা দা आंसर will be আইৰন বাকি সব কেটা আমাৰ হট ওয়াটাৰ নহলে কোল্ড ওয়াটাৰ লগত ৰিয়েকচন কৰিয়ে লয় নেক্সট আমাৰ যেটো আছে a sulfide ore is converted to metallic oxide to extract the metal during metallurgy because এটা সালফাইড ore attack আমি আগৰ দিনা গম পাইছিলো সালফাইড ore আৰু কাৰ্বনেট এইবিলাক কি কৰে ক্যালচিনেশন আৰু roasting দি এবিলাকক আমাৰ অক্সাইডত কনভার্ট কৰা হয় কেলে কৰা হয় বিকজ এবিলাকক আমি কি কৰিম বুলি কৈছিল এবিলাকক ৰিডাকশন কৰিম উইথ দা হেল্প অফ কাৰ্বন তো কাৰ্বন দি কেনেকৈ ৰিডাকশন কৰিম আমি সাপোজ এনেকুৱা টাইপৰ কাৰ্বন দি আমি কেনেকুৱা টাইপৰ ৰিডাকশন কৰিম আমি সাপোজ জিংক অক্সাইড আমি ইয়াৰ পৰা পালো ঠিক আছে জিংক অক্সাইড তাৰ লগত যেতিয়া কাৰ্বন দি দিম তো কাৰ্বনে কি কৰিব ইয়াত জিংকৰ পৰা তোমাৰ যেটো অক্সিজেন আছে হেতুক আতৰাই দিব তো এনেকুৱা টাইপৰ ৰিঅ্যাকশন তোমাৰ ইয়াত এটা হ'ব সো জিংক অক্সাইড প্লাস কাৰ্বন তোমাৰ Zn প্লাস CO ঠিক আছে তো কাৰ্বনে কি কৰিলে ইয়াৰ পৰা অক্সিজেনটো আতৰাই দিলে আমি ইয়াৰ পৰা জিংক পাই গলো ঠিক আছে তো आंसर কি হ'ব টু ৰিডিউস দা মেটাল অক্সাইড বাই ইউজিং কাৰ্বন ৰিডিউস মানে কি আমাৰ যেটো অক্সিজেন আছে হেতুক আতৰাই দিয়া হেতু ৰিডাকশন বুলি কোৱা হয় ঠিক আছে তো आंसर will be to reduce the metal oxides by using carbon next আমাৰ আছে the number of covalent bond in propane ঠিক আছে প্ৰপেনত কিমানটা covalent bond আছে তো আমাৰ propane কিমান নম্বৰ মিথ ইথ prop 3 নম্বৰ যদি আমি চাও ইয়াত যদি ড্ৰ কৰো 1 2 3 বাকি হ্যান্ড কেটা আমি কার্বনৰ এম্পটি হ্যান্ড কেটা ড্ৰ কৰি দিও ঠিক আছে আৰু এই হ্যান্ড বিলাকত কি যাব সব হাইড্ৰোজেন যাব
ঠিক আছে এই হাইড্ৰোজেন গৈছে এই সব হ্যান্ডবিলাকত না এই হ্যান্ডবিলাকত হাইড্ৰোজেনটো আমাৰ ড্ৰ নকৰিলেও হয় তথাপি ফাৰ্ষ্ট টাইম যেহেতু মই দেখাই আছোঁ দেটছ ৱাই ড্ৰ কৰিছোঁ পাছত আৰু এটা কুৱেশ্যন আছে য'ত মই হাইড্ৰোজেন ড্ৰ নকৰোঁ দেই এতিয়া মই হাইড্ৰোজেন ড্ৰ কৰিছোঁ এতিয়া মই বন্ড কেইটা যদি কাউণ্ট কৰি লওঁ 1 2 3 4 5 6 7 8 9 10 10টা আমাৰ বন্ড আছে দ্য এনসাৰ উইল বি 10 ঠিক আছে দ্য কোভেলেন্ট বন্ড আমাৰ কিমানটা আছে প্ৰপেনৰ 10টা বন্ড আছে নেক্সট আমাৰ কোৱেশ্যন আহিছে while cooking if the bottom of the vessel is getting blackened on the outside it means that এতিয়া কি হয় যেতিয়া আমাৰ কোনোবা বস্তু আমি বাৰ্ন কৰোঁ সেই বস্তুটো আমাৰ কমপ্লিট বাৰ্নিংও হ'ব পাৰে আৰু ইনকমপ্লিট বাৰ্নিংও হ'ব পাৰে ঠিক আছে তো কমপ্লিট বাৰ্নিং কেতিয়া হয় যেতিয়া সাফিচিয়েন্ট অক্সিজেন এভেইলেবল থাকে তেতিয়া আমাৰ কমপ্লিট বাৰ্নিং হয় আৰু যদি সাফিচিয়েন্ট অক্সিজেন এভেইলেবল না থাকে তেতিয়া আমাৰ ইনকমপ্লিট বাৰ্নিং হয় তো কমপ্লিট বাৰ্নিং হলে তাত কোনো ধৰণৰ অ্যাশেছ বা সুট পাৰ্টিকলছ নাথাকে বাট ইনকমপ্লিট বাৰ্নিং হলে তাত কি হ'ব আমাৰ অ্যাশেছ আহিব সুট পাৰ্টিকলছ আহিব তো যেতিয়া আমাৰ ইনকমপ্লিট বাৰ্নিং হ'ব আমাৰ ফিউল বিলাক তেতিয়া কি হ'ব আমাৰ এই যে অ্যাশেছ বিলাক আছে আৰু সুট পাৰ্টিকলছ বিলাক আছে এটা কি হ'ব ইউটেনসিলৰ গাত লাগি যাব কালি হৈ যাব পুৰা ঠিক আছে ইউটেনসিলটো তো এইটো মিনিংটো কি যেটো ফিউল আছে ফিউলটো প্ৰপাৰ আমাৰ অক্সিজেন পোৱা নাই যাৰ কাৰণে ফুল বাৰ্নিং হোৱা নাই কমপ্লিট কম্বাসন ফিউলটো হোৱা নাই তো এটা অপচনটো দিয়া আছে ইয়াত ইয়েস অপচনটো দিয়া আছে আমাৰ যেটো বি নম্বৰ অপচন হয় দ্য ফিউল ইজ নট বাৰ্নিং কমপ্লিটলি অক্সিজেন ঠিকঠাক পোৱা না কাৰণে আমাৰ ফিউলটো কমপ্লিট বাৰ্নিং হোৱা নাই যাৰ কাৰণে আমাৰ ব্ল্যাক এণ্ড হৈ আছে ওপৰত আমাৰ সুট পাৰ্টিকলছ বিলাক সব জমা হৈ আছে নেক্সট আমাৰ কোৱেশ্চন আছে which of the following elements is not a metalloid না কোনটো মেটালয়েড নহয় হেতু আমাৰ জানিবৰ কাৰণে কোনবিলাক মেটালয়েড হয় এবিলাক জানিলে ভাল বিকজ ইমান কেটা মেটাল তো আমি মনত থোৱাটো ইম্পসিবল মেটালয়েড কেটা আমি মনত থৈ দিওঁ তো মেটালয়েডৰ লিষ্ট এইটো আসলে বোৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি টেলুৰিয়াম এণ্ড পলোনিয়াম তো ইয়াত চাই লোৱা আৰ্ছেনিক টেলুৰিয়াম আৰু এন্টিমনি এইকেইটা আমাৰ মেটালয়েড হয় এলুমিনিয়াম অবভিয়াছলি এটা মেটালয়েড এনগম পাব এই লিষ্টটো তোমালোকে যদি শিকি লোৱা ইন দ্যাট কেছ তোমালোকৰ হেল্প হ'ব ফিউচাৰত নেক্সট আমাৰ কি আছে ইমালসিফিকেশন অফ fat molecules is carried out by মই অলৰেডি কৈছিলো যে যিবিলাক আমাৰ এনজাইমছ বিলাক আছে ডাইজেশনৰ টাইমত এইবিলাকৰ প্ৰপাৰ্টিজ বিলাক শিকি লবা বহুত ভালকে তো মই ইয়াত দি দিছো বাইলৰ ফাংচন কেটা দি দিছো ঠিক আছে তো বাইলৰ দুটা ফাংচন আছে বাইলে এটা তো আমি অলৰেডি লাষ্ট বোৰ্ড নলবাইত গম পাইছিলো যে গ্যাস্ট্ৰিক জুচ যেটো আছে তাত আমাৰ হাইড্ৰক্লোৰিক এসিড কি কৰে মিডিয়ামটোক এসিডিক বনাই দিয়ে যে পেপচিনে কাম কৰাৰ কাৰণে এই ফুডটো এটা আকৌ ক'ত আহিব আমাৰ পেনক্ৰিয়াছৰ ফালে আহিব বাট পেনক্ৰিয়াছত গৈ আৰু এটা আমাৰ প্ৰবলেম হৈ যাব পেনক্ৰিয়াটিক জুচ যেকেটা থাকে সেইকেটা আকৌ এসিডিক মিডিয়ামত কাম কৰিব নোৱাৰে সেইকেটাৰ কাৰণে এলকালাইন অৰ বেসিক মিডিয়াম লাগিব তো বাইল যেটো আছে বাইলটো কি স্লাইটলি এলকালাইন হয় আৰু এটো যেতিয়া মিক্স হ'ব আমাৰ ফুডৰ লগত হি এসিডিক ফুডটোক আমাৰ এলকালাইন ফুড বনাই দিব তেতিয়া আমাৰ পেনক্ৰিয়াটিক এনজাইম কেটা তাত ভালকে কাম কৰিব পাৰিব আৰু কি হ'ব এতিয়ালৈকে আমাৰ ফ্যাটৰ ওপৰত কোনো কাম হোৱা নাই যাৰ কাৰণে বাইল সল্টছ বিলাক আছে বাইল জুচত সেই বাইল সল্টছ বিলাকে ফ্যাট বিলাক ডাঙৰ ফ্যাট বিলাকক ভাঙি সৰু টুকুৰা বনাই দিব সৰু টুকুৰা বনাই দিয়া যেটো ফ্যাটক হেতুকে কি বুলি কোৱা হৈছে ইমালসিফিকেশন বুলি কোৱা হৈছে ঠিক আছে তো বাইল সল্টছ বিলাকে কি কৰে ইমালসিফিকেশন অফ ফ্যাটস কৰে নেক্সট আমাৰ কি কৈছে দ্য প্লান্ট হৰমন which stimulates cell division ইয়াত সোয়া সেল ডিভিশনৰ কাৰণে কি হয় তোমালোকে দুটা ওয়াৰ্ড হায়াৰ সেকেন্ডাৰী যদি তোমালোকে সায়েন্স লৈ ইনদাত তাতো পাবা কাইনেসিস আৰু সাইটো ওয়াৰ্ডটো তোমালোকে বহুত জায়গাত পাবা সাইটোপ্লাজম মানে সেলৰ ভিতৰত লিকুইড তো সাইটো ওয়াৰ্ডটো মিনিং হল তোমাৰ সেল আৰু কাইনেসিস বুলি এটা ওয়াৰ্ড আছে কাইনেসিস ওয়াৰ্ডটো মিনিং হল ডিভিশন ঠিক আছে তো সাইটো মানে সেল আৰু কাইনেসিস মানে ডিভিশন সেল ডিভিশন নামটোই কৈ আছে মই সেল ডিভিশন কৰো তো অবভিয়াসলি অপশন কোনটো হ'ব সাইটোকাইনিন যেটো আমাৰ সেল ডিভিশন কৰে নেক্সট আমাৰ কোন আছে which of the following is not a female reproductive organ in human beings এতিয়া এই কাৰণে তোমালোকৰ কি শিকিব লাগিব যে পাৰ্টস কেটা মেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ পাৰ্টস কেটা আৰু ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ পাৰ্টস কেটা যিবিলাক আছে এইবিলাক মুখস্থ কৰি লবা তো মেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ পাৰ্টস কেটা আছে পিনিস স্ক্ৰোটাম তোমাৰ টেস্টিকলস ভাস ডিফাৰেন্স প্ৰস্টেট গ্ল্যান্ড ইউৰেথ্ৰা আৰু ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ পাৰ্টস কেটা ইয়াত দিয়া আছে তো আমাৰ এইকেইটা ইমান দৰকাৰ নাই আমাক কৈছে which of the following is not a female reproductive organ তো ইয়াত সব ভাস ডিফাৰেন্স যেটো আছে এটা আমাৰ মেল ৰিপ্ৰডাক্টিভ অৰ্গান so it is not a female reproductive organ next amar jeto ase in which type of reproduction does the exchange of genetic materials takes place now ei bostuta amalake already pai aisu question to amar etu ki hoba amar sexual reproduction ot amar ki hoba genetic material or amar exchange hoy thik ase he karone tat variation bahut beshi already moi koisilu dibrugarh board ot next yat ki aise which of the following characters can be acquired but is not transferred by heredity তোমালোকে অলপ heredity অলপ ভালকে পঢ়িছা in that case tat amar দুটা টাইপৰ আমাৰ characteristic or traits পাও ঠিক আছে তো এই characteristic বিলাক কি হয় এটা আমি কি বুলি কওঁ hereditary characteristic আৰু এটা আমি কি বুলি কওঁ তোমাৰ acquired trait or acquired characteristic hereditary characteristic কোনবিলাক হয় যেবিলাক আমি মাক বাপকৰ পৰা ডাইৰেক্টলি পাও হিয়তৰ পৰা আমি জিনৰ থ্ৰু আমি যেবিলাক পাও ডাইৰেক্টলি আমাৰ বাৰ্থৰ পৰা থাকে এইবিলাকক আমি hereditary trait বুলি কওঁ আৰু যেবিলাক আমাৰ লাইফ টাইমত আমি acquire কৰো সেইবিলাকক আমি কি বুলি কওঁ আমি acquired traits বুলি কওঁ ঠিক আছে লাইফ টাইমত যেবিলাক লাইক তুমি সুইমিং শিকিছা হেতু আমাৰ acquired trait হয় আৰু কি হৈছে তোমাৰ বডি বিল্ডিং কৈছা বডি বনাইছে এটো তোমাৰ acquired trait হয় আৰু acquired trait কেনে গম পাম তোমাৰ যেতিয়া তোমাৰ এটা বেবি হয় এটো ডাইৰেক্টলি trait বিলাক না যাব হি যদি সুইমিং শিকিব লাগে নিজে শিকিব লাগিব তোমাৰ পৰা তাৰ ওচৰত না যায় তো
আমাৰ এনেকুৱা টাইপৰ ট্ৰেড যিবিলাক আমাৰ ট্ৰান্সফাৰ নহয় সেইবিলাক আমাৰ একুৱাৰ্ড ট্ৰেড হয় তো ইয়াত কোনটো হ'ব শ্বেপ অফ বডি বাকি সব তোমাৰ স্কিন কালাৰ আই কালাৰ টাইপ অফ হেয়াৰ এইবিলাক সব মাপৰ পৰাই আহে বাট শ্বেপ অফ বডিটো আমাৰ নাহে এটো আমি নিজে বনাও নেক্সট আমাৰ কি আহিছে ইমেজ ফৰ্ম বাই দা প্লেন মিৰৰ এতিয়া প্লেন মিৰৰ যিবিলাক আছে চাইলোৱা ক্যাৰেক্টাৰিষ্টিক মই দিছো কি হ'ব ভাৰ্চুৱেল এণ্ড ইৰেক্ট হয় লেটাৰেলি ইনভাৰ্টেড মানে তোমাৰ লেফট সাইড টু ৰাইট লাগিব ৰাইট সাইড টু লেফট লাগিব আৰু কি আছে ইমেজ সাইজ আৰু অবজেক্ট সাইজ আমাৰ ইকুৱেল হ'ব আৰু এটা আছে ইমেজ ডিসটেন্স আৰু অবজেক্ট ডিসটেন্স আমাৰ ইকুৱেল হ'ব তো ইয়াত অপচন কোনটো আমাৰ আছে ভাৰ্চুৱেল এণ্ড সেম ঠিক আছে ভাৰ্চুৱেল এণ্ড ইৰেক্ট মানে ভাৰ্চুৱেল থাকিব আৰু সেমে থাকিব ইৰেক্ট থাকিব নেক্সট আমাৰ কোৱেশ্চন আছে দা হিউম্যান আই ক্যান ফোকাস অন অবজেক্টস এট ডিফারেন্ট ডিসটেন্সেস বাই চেঞ্জিং দা ফোকাল লেংথ অফ দা লেন্স নাও আমাৰ কি হয় ক্যামেৰা বিলাকক তোমালোকে গম পাবা যে ক্যামেৰা বিলাকক যদি দূৰত ফোকাস কৰিব লাগে মিলাই ফোকাস কৰিব লাগে দূৰত নহলে এটা বাটন চিবলে ই অটো ফোকাস কৰি লয় ঠিক আছে আৰু নহলে ওচৰৰ বস্তু হলে অটো ফোকাস কৰিব লাগে কিন্তু আমাৰ চকুটোৰ কথা ভাবা দূৰৰ বস্তু চাবলৈ হলে ঘপককে চাম দূৰৰ বস্তু চাই ললো ওচৰৰ বস্তু চাবলৈ হলে ডাইৰেক্ট চালো ওচৰৰ বস্তুত ফোকাস কৰি ললো তো অটোমেটিক ফোকাস কৰি আছে ক্যামেৰাটোকে মানে চকুটোৱে কেনে ফোকাস কৰিব পাৰে এটো আমাৰ সিলিয়াৰি মাসলছ বিলাকে কি কৰে চকুটোৰ শেপটো চেঞ্জ কৰি ফোকাস কৰিব পাৰে তো সিলিয়াৰি মাসলছ যে চকুটোৰ শেপটো চেঞ্জ কৰি ফোকাস কৰিব পাৰে অটো ফোকাস কৰিব পাৰে এই পাৱাৰটোক আমাৰ চকুৰ এই পাৱাৰটোকে কি বুলি কোৱা হয় আমাৰ পাৱাৰ অফ একমোডেশন বুলি কোৱা হয় তো এটোৰ এনসাৰটো কি হ'ব পাৱাৰ অফ একমোডেশন নেক্সট আমাৰ আছে দ্য হিউম্যান আই ফৰ্মছ দ্য ইমেজ অফ এন অবজেক্ট এট ইটস এটা চাইলোৱা চকুৰ যেটো ইয়েটো চোৱা ইয়াৰ পৰা আমাৰ লাইট বিলাক যাব আৰু ইয়াৰ লাইট বিলাক গৈ আমাৰ যেটো ইমেজটো বনাব লেন্সৰ পৰা পাৰ ইমেজটো ক'ত বনাব এই পিছফালৰ স্ক্ৰিনটো আৰু এই পিছফালৰ স্ক্ৰিনটোৰ নামে কি হয় ৰেটিনা বুলি কোৱা হয় ঠিক আছে দ্য এনসাৰ উইল বি ৰেটিনা নেক্সট আমাৰ আছে which of the following two relations indicate by Ohm's law ঠিক আছে তো Ohm's law কি কৰে Ohm's law যদি আমি পঢ়ি লও at constant temperature the current flowing through a conductor is directly proportional to the potential difference তাৰ মানে এটা কন্ডাক্টৰত কারেন্ট কিমান গৈ আছে হেতু কিহৰ ওপৰত ডিপেন্ড কৰিব পটেনশিয়াল ডিফাৰেন্স তুমি অলপ ডাঙৰ ব্যাটাৰী লগাই দিবা বেছিকৈ কারেন্ট যাব কম ব্যাটাৰী লগাবা কমকৈ কারেন্ট যাব ঠিক আছে তো এটো আমাৰ Ohm's law বেসিক্যালি কারেন্ট আৰু পটেনশিয়াল ডিফাৰেন্সৰ মাজত এটা ৰিলেশনশিপ দিয়ে নেক্সট আমাৰ আছে কারেন্ট ক্যারিং কন্ডাক্টৰ এক্সপেৰিয়েন্সেস ম্যাক্সিমাম ফোর্স ইন দ্য ম্যাগনেটিক ফিল্ড when the electric current and the magnetic field makes an angle না এটো বস্তু এনসাৰটো জাস্ট মুখস্থ কৰি লবা 90 ডিগ্ৰী বিকজ ইয়াৰ ওপৰত ডিটেইলছ তোমালোকৰ নালাগে ইয়াৰ এনসাৰটো জাস্ট মুখস্থ কৰি ললে হ'ব বিকজ আমি এই বস্তুটো ফ্লেমিংছ লেফট হ্যান্ড রুল দি আমি অলরেডি পাই যাও ঠিক আছে তো এটো আমাৰ 90 ডিগ্ৰী যেতিয়া থাকিব সব বিলাক যেতিয়া 90 ডিগ্ৰী থাকিব তেতিয়া আমি ম্যাক্সিমাম ৰিজাল্ট পাম ইয়াৰ পৰা মুখস্থ কৰি লবা এটো বস্তু নেক্সট আমাৰ আছে প্ৰিন্সিপাল কম্পোনেন্ট অফ বায়োগ্যাস এতিয়া বায়োগ্যাসৰ কম্পোনেন্ট বিলাক কি হয় মিথেন থাকে তাত 50 পৰা 75% লৈকে কাৰ্বন ডাই অক্সাইড থাকে 25 পৰা 50% নাইট্ৰজেন আৰু হাইড্ৰজেন অলপ অলপ থাকে তো ম্যাক্সিমাম কোনটো বস্তু থাকে আমাৰ মিথেনে থাকে ঠিক আছে ম্যাক্সিমাম গ্যাসতে তুমি চাবা মিথেনে থাকে অনলি এক্সেপশন কোন আছে এলপিজি কোনটো বস্তু ম্যাক্সিমাম থাকে তোমাৰ বিউটেন ঠিক আছে আৰু ন্যাচাৰাল গ্যাস এইবিলাক সবতে মিথেন থাকে তো আনসার উইল বি মিথেন নেক্সট আমাৰ কোৱেশ্চন আছে দা এনাৰ্জি ইন ইকোসিস্টেম ইজ অলৱেজ এনাৰ্জি আমাৰ ইকোসিস্টেমত কেনেকৈ ফ্লো হয় তো এটা চাই লোৱা এনাৰ্জি কি হয় ইয়াত চোৱা এটা ফুড চেইন যদি ইয়াত চাই লও গ্ৰাছ ডিয়াৰ এণ্ড লায়ন এতিয়া গ্ৰাছ যেতিয়া গ্ৰাছৰ যেটো এনাৰ্জি আছে এটো ডিয়াৰৰ ওচৰত যাব ডিয়াৰক যেতিয়া লায়নে খাই দিব লায়নৰ ওচৰত ডিয়াৰৰ এনাৰ্জি হ'ব উল্টাটো কেতিয়া হ'ব নেকি লায়নক কেতিয়া ডিয়াৰক ঘূৰাই খাব পাৰিব নেকি এইফালে এনাৰ্জি কেতিয়া নহয় লায়নৰ পৰা এনাৰ্জি ডিয়াৰত কেতিয়া নহয় ডিয়াৰৰ পৰা গ্ৰাছত এনাৰ্জি কেতিয়া নহয় সিমিলাৰলি এটো ফুড চেইন যোৱা এটো এফালৰ পৰা এফালে এনাৰ্জি হ'ব উল্টা কেতিয়া এনাৰ্জি নাহিব ঠিক আছে তো আমাৰ যেটো এনাৰ্জি আছে ইকোসিস্টেমত এনাৰ্জি বিলাক অলৱেজ আমাৰ এটা ডাইৰেকশনত যায় দ্যাট ইজ ইউনিডাইৰেকশনাল নেক্সট আমাৰ আছে what is the main significance of sustainable development it is sustainable development meaning কি হয় so চাই লোৱা the development which meets the current basic human needs and also preserves the resources for the needs of the future generation is called sustainable development তাৰ মানে এনেকুৱা টাইপৰ ডেভেলপমেন্ট তুমি কৰি আছা য'ত তুমি তোমাৰ যিবিলাক নিড আছে সেইবিলাক ফুলফিল কৰি আছা বাট তুমি ওয়েস্টেজ কৰা নাই তুমি বাকি ফিউচাৰ জেনাৰেশনৰ কাৰণেও তুমি সেভ কৰি থৈ দিছা তোমাৰ যিমানটো দৰকাৰ আছে ইমানটো ইউজ কৰি আছা আৰু ফিউচাৰ জেনাৰেশন যেন ইউজ কৰিব পাৰে তাৰ কাৰণে তুমি সেভ কৰি আছা এনেকুৱা টাইপৰ ডেভেলপমেন্টক আমি সাস্টেইনেবল ডেভেলপমেন্ট বুলি কম তাৰ আনসাৰ হ'ব টু preserve the natural resources for the needs of the future generation ঠিক আছে তো আই হোপ এতিয়া যিবিলাক এমসিকিউ কৰাইছো তাৰ ডিটেইলছ বিলাক দিছো তোমালোকে ভালকে বুজি পাইছা ঠিক আছে আৰু যদি বুজি পাইছা তেন্তে যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিবা তেন্তে মই নেক্সট ভিডিওটো আৰু ভালকে বনাবলৈ অলপ ইনস্পায়াৰ্ড হ'ম থ্যাংক ইউ ভেৰি মাচ তোমালোকে অলপ ভালকে পঢ়ি থাকা মেট্ৰিকটো ভালকে দিয়া